हेलो स्टूडेंट आज आम समाधान करम 14.2 2 नम्बर प्रश्न तो मैं फटके पढ़ी दी आसो तलर तथ्यসমূह 225टा वैद्युतिक उपादान पर्यवेक्षणर द्वारा उपलब्ध आयोग घंटात निरापन करे आयोग घंटात 0 পৰা 20 20 পৰা 40 40 পৰা 60 60 পৰা 80 80 পৰা 100 100 পৰা 120 বাৰম্বাৰতা দিছে আমাক 10 35 52 61 38 আৰু কিমান দিছে 29 উপাদানসমূহৰ বহুলক আয়ুক নিৰ্ণয় কৰা তে আমি আৰম্ভ কৰিম ঠিক আছে বহুলক নিৰ্ণয় কৰিবৰ কাৰণে আমাক কি লাগিব ইয়াত সৰ্বোচ্চ বাৰম্বাৰতাটো লাগিব সৰ্বোচ্চ বাৰম্বাৰতা আমাৰ কি আছে 61 তোমালোকে চাবে 10 35 52 61 38 29 হয় না নহয় এই কিটাৰ ভিতৰত আটাইতকৈ ডাঙৰ বাৰম্বাৰতাটো কি হয় এইটো হয় না তো ইয়াত আমি লিখি দেব লাগিব সর্বোচ্চ বারম্বারতা অনুরূপ শ্রেণী কি হব অনুরূপ শ্রেণী কি হব চোৱা অনুরূপ শ্রেণী হব এটো যদি বারম্বারতাটো ধৰিছো মানে এই বারম্বারতাৰ আটাইতকৈ ডাঙৰটো কি হয় 61 তো অনুরূপ শ্রেণী হব 60 ৰ পৰা 80 60 ৰ পৰা 80 ঠিক আছে এতিয়া ইয়াৰ পৰা আমি এল পাই যাম এল টু কোনটো হয় নিম্ন ক্ষমা যোনটো নেকি আমি অনুরূপ শ্রেণীটো ধৰিছো বহুলকৰ যোনটো বাৰম্বাৰতাৰ আমি অনুরূপ শ্রেণীটো ধৰিছো তো 60 ৰ পৰা 80 হ'ব 60 ৰ পৰা 80 তো এল কি হ'ব নিম্ন সীমাটো হ'ব এটো উচ্চ সীমা এটো নিম্ন সীমাটো 60 হ'ব ইয়াৰ পৰা আমি এইচও পাই যাম শ্রেণী দৈৰ্ঘ্যটো পাই যাম বহুলক শ্রেণী দৈৰ্ঘ্যটো কি পাই যাম আখিৰ পৰা তোমালোকে 60 মাইনাস কৰিলে কিমান পাম 20 ইয়াৰ পৰা পাই যাম আমি f1 f1 কাক বুজা যায় ছাত্ৰ ছাত্ৰীসকল যোনটো আমি সৰ্বোচ্চ বাৰম্বাৰতা ধৰিছো 61 যোনটো আমি সৰ্বোচ্চ বাৰম্বাৰতা ধৰিটো এটো হ'ব 61 ঠিক আছে ইয়াৰ পৰা f0 আমাক লাগিব বহুলক উলিয়াবৰ কাৰণে তো f0 আমাৰ কোনটো হ'ব চোৱা যোনটো 61 আমি যদি সর্বোচ্চ বারম্বারতাটো ধৰিছো হয় নহয় ডাঙৰ বাৰম্বাৰতাটো যোনটো ধৰিছো তাৰ আগৰটো হ'ব মানে কিমান আছে তাৰ এইটো চোৱা আগৰ শ্ৰেণীৰ হয় নহয় আগৰ শ্ৰেণীৰ বাৰম্বাৰতাটো এইটো হ'ব 52 তাৰ পিছত লাগে আমাক লাষ্ট f2 কোনটো হ'ব ছাত্ৰ ছাত্ৰীসকল f2 হ'ব যোনটো বাৰম্বাৰতা আমি ধৰিছো তাৰ পিছৰ শ্ৰেণীৰ বাৰম্বাৰতাটো তাৰ পিছৰ শ্ৰেণী অন্তৰালৰ বাৰম্বাৰতাটো মানে 38 হৈ গ'ল এতিয়া তোমালোকে জানাই এটো চাই লোৱা এনেকুৱা ইমানৰ পৰাইহে লিখিব লাগিব তোমালোকক খালি ইমানটো তোমালোকৰ মনত থাকিয়ে যাব ইয়াত সৰ্বোচ্চ বাৰম্বাৰতাটো 61 আৰু এই বাৰম্বাৰতাৰ অনুৰূপ শ্ৰেণীটো কিমান হ'ব 60 ৰ পৰা 80 হয় নহয় তাৰ পিছত এল পাই যাবা এইচ পাই যাবা f1 পাই যাবা f0 পাই যাবা তাৰ পিছত f2 কেনেকৈ উলিয়ালো মই দেখালোই হয় নহয় এতিয়া আমি বহুলকটো নিৰ্ণয় এতিয়া কৰি দিম নিৰ্ণয় বহুলক ফৰ্মুলা তোমালোকে জানা l প্লাস f1 মাইনাস f0 হৰণ হ'ব 2f1 মাইনাস f0 মাইনাস f2 এটো আছিল ইনটু h এটো বহুলকৰ ফৰ্মুলাটো হয় l মানে কিমান পাইছো 60 পাইছো চোৱা 60 বহাই লম f1 মানে কিমান পাইছো 61 মাইনাস f0 কিমান পাইছো 52 ডিভাইডত আছে আমাৰ 2 ইনটু f1 আমি 61 মাইনাস f0 52 মাইনাস f2 38 এইখিনি আছিল এটো হল h h তো আমি ডাইরেক্ট ইয়াত 20 লিখি দিব পাৰিম 20 to 60 প্লাস এটো মাইনাস কৰিলে আমি পাম 9 তোমালোকে মাইনাস কৰি চাই লবা 2 এগুণে 2 2 6 গুণে 12
122 মাইনাছ চোৱা দুটা মাইনাছ মাইনাছ ঋণাত্মক ঋণাত্মক প্লাছ হয় প্লাছ কৰি দিম চিনটো কিন্তু মাইনাছ আহিব 8 আৰু 2 10 5 3 8 হাতত আছিল কি 1 আছিল মানে 9 পূৰণ ইফালে কিমান আছে 20 মানে h2 20 পাইছিলোঁ এইটো তোমালোকে চাই আছা হয় না h2 20 পাইছিলোঁ 60 লিখিলোঁ প্লাছ ওপৰত যি আছে সেয়াই লিখিম 9 ইয়াৰ পৰা এইটো বিয়োগ কৰিম 2 হ'ব 12ৰ পৰা 9 গ'লে 3 হ'ব পূৰণত কিমান হ'ব 20 এতিয়া আমি ইয়াক কেনসেল আউট কৰিম কিহেৰে গৈ আছে চোৱাচোন 8 4 গুণে 32 আকৌ 4 5 গুণে 20 হৈ গ'ল এইটো 60 এইটো পূৰণ কৰি দিয়া 45 হ'ব 5 9 গুণে 45 তলত আছে 8 ঠিক আছে এইখিনি পালোঁ এইটো চোৱা 5 9 5 গুণে 45 আৰু তলত আছিল 8 এতিয়া হৰণ কৰি দিম 8 ৰে 45ক হৰণ কৰি দিম 8 रे 45 8 5 गुण 40 5 नामी गल दशमिक एटा दी दिया शून्य আহিল है ना 8 6 गुण 48 कि नामिब 2 नामिब 50 পৰা 48 গলে এটো যদি মাইনাস কৰো এটো মাইনাস হৈছে হয় না না দশমিকৰ কাৰণে শূন্য আহিব আকৌ আমাৰ আহিব 8 দুগুণ সরি 8 দুগুণ 16 হল কি নামিব 4 কাৰণ 20 পৰা 16 গলে মাইনাস কৰিলে 4 নামিব দশমিকৰ কাৰণে আৰু এটা শূন্য পাম আমাৰ 8 5 গুণ 40 8 5 গুণ 40 আমাৰ শেষ হল কি পালো 5.62 এটো 60 প্লাস 5.62 কি পালো 5 এই দুটা যোগ কৰি দিম 5 আৰু শূন্য যোগ মানে 5 হ'ব ইফালে আগত কি আছিল 6 ইফালে পয়েন্ট দি পেলাই 6 2 5 এটোৱে আমাৰ বহুলকটো হ'ব তে তোমালোকে নিশ্চয় বুজি পাইছা যদি কিবা এটা তোমালোকৰ লাভৱান হৈছে তেতিয়া হলে চেনেলটো সাবস্ক্রাইব কৰি দিবা আৰু কমেন্ট এটা ধুনিয়াকে দি দিবা আৰু বেল আইকনটো মাৰি দিবা ঠিক আছে পুনৰ আমি লগ পাম নতুন এটা সমাধানৰ সৈতে জয় আই অসম ধন্যবাদ।